হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো আকৌ আহিছোঁ অন্য এটা ভিডিঅ'লৈ। তো এইখিনিতে ভাগ্যত যি আছিল তাকেই পালোঁ। সুখ কম হ'লেও দুখ কিন্তু হিয়া ভৰাই পালোঁ। তো বন্ধুসকল, আজি মই আহিছোঁ বক BEd কলেজ। তো আপোনালোকে গমেই পাইছে কেইদিনমান আগত যে মই পোষ্টাৰখন মাৰিছোঁ। তো ছামাৰ ভেকেশ্যন, তো গৰমৰ বন্ধত ছাৰে ৱৰ্কশ্বপ পাতিছে। তো সিয়ে আপোনালোকক দেখাই দি আছোঁ। এইটো হ'ল বক BEd কলেজ। তো বলক ভিতৰলৈকে সোমাই যাওঁ, দেখাই আছোঁ আপোনালোকক। তো ছাৰে কলেজ চকী দাঙি আছে, তো ছাৰৰ পিছে পিছে যাই আছোঁ বৰ্তমান। তো আপোনালোকে চাই থাকক, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে আজি কোন কোন আহিব মানে আপোনালোকক দেখা আছোঁ। তো আপোনালোকে গমেই পাইছে কিজানি অসমীয়া ছবি এখন আহি আছে ইমন বুলি। তো পৰিচালক কৰিছে অসমৰ জনপ্ৰিয় মানে কোৰিঅ'গ্ৰাফাৰ অসীম বৈশ্য ছাৰে। তো আপোনালোকৰ মাজত আজি আহি আছে অসীম বৈশ্য ছাৰে। তো ইমন মানে মুভিখন 5 জুলাইত মানে ৰিলিজ কৰিব। তো সেইটো কাৰণে আমাৰ আজি শুভাৰম্ভণি হৈ গ'ল ডান্স ৱৰ্কশ্বপৰ। আমাৰ মাজত আমাৰ অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ অসীম বৈশ্য ছাৰ, জনপ্ৰিয় অভিনেত্ৰী আমাৰ প্ৰতিমা বাইদেউ, তাৰপিছত ইফালে চিন্ময়, ইমন চিনেমাখনৰো আমাৰ আজি কৰ্মশালাত প্ৰচাৰ কৰাৰ কাৰণে আহিছিলে। আৰু এই অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে আপোনালোকে প্ৰত্যেকে অসমীয়া বোলছবি জগতখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লওক। আৰু সেইবাবে ইমন ছবিখন চাওক, যি গতিকে মোৰ ছাৰ অসীম বৈশ্য ছাৰে পৰিচালনা কৰিছে ইমন। প্ৰত্যেকে চাওক, অহা 5 জুলাইত এই চিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে। তো ছাৰহঁতে আহি পাল, তো বলক আদৰি আনো। অসীম বৈশ্য ছাৰ, তেখেতকো আমি সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলো অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ লগতে থাকিব নোৱাৰিলে, কিন্তু মনোযোগ নথোৱা দিছোঁ। আমাৰ ছবিখন যেতিয়ালৈকে চলি থাকিব তাৰে মাজত এদিন আহিম। আৰু আটাইতকৈ ভাল কথা এই বহুত মানে মনোজ ছাৰৰ লগত মই আগৰ পৰা জড়িত। আৰু এজন এনেকুৱা টিচাৰ যিয়ে ষ্টুডেণ্টক ধুনীয়াকৈ আগবঢ়াই দিব পাৰে। অকল নাচটো শিকালে নহ'ব, ষ্টুডেণ্টক কেনেকৈ আগবঢ়াব লাগে। আমাৰ থলুৱা যিবিলাক আমাৰ মহিলাসকলে গালি পাৰে, বাইদেউ খুব ধুনীয়াকৈ একেবাৰে বহুতকেইটা কিবা কিবি কৈছিলে, মোৰ মনত আছে। ৰঙা কাপোৰখনত আছিলে। বাইদেউক অনুৰোধ জনাইছোঁ লাষ্ট। তো ছাৰ আৰু বাইদেউহঁতে অলপ মানে ভাষণ দি দিল। তো এতিয়া মানে মঞ্চ মুকলি কৰি দিব। তো আজি প্ৰথম দিন মানে ৱৰ্কশ্বপৰ মানে ফাৰ্ষ্ট ডে। আজিৰ পৰা ষ্টাৰ্ট কৰিছে। তো মঞ্চখন মুকলি কৰি দিল আজিৰ পৰা। তো চাই থাকক ভিডিঅ'টো। বেছি নহয়, 2 এটা তো আপোনালোকে গমেই পালে 5 জুলাইত আহি আছে ইমন। তো সেয়ে তো এতিয়া মানে ছাৰহঁতে এতিয়া যাব মানে মানুহবিলাকে ফটো উঠি আছে। তো এতিয়া ফটো উঠাৰ পাছত মানে ছাৰহঁতে গুচি যাব। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। কিবা কবি ছাৰ? আমাৰতো ভালদৰে চলা, আকৌ লগ পাম। যদি সুবিধা পাওঁ, ছবিখন যদি ৰাইজে খুব ধুনীয়াকৈ আদৰ দিছে, তেতিয়াহ'লে এদিন কে মোহনক আনি নিয়ে ছবি এই কৰ্মশালাৰ মাজত। ঠিক আছে, আহিছোঁ ছাৰ, আহিছোঁ।
তো এতিয়া ছাৰহঁতে যাব মানে বৰষুণৰ বতৰ সেইটো কাৰণে মানে অলপ জলদি যাওঁ বুলি ক'ল। তো মানে আগত মানে যাব আৰু মানে পিকনিক মানে যাম বুলি কৈছে। তো সেইটো কাৰণে আজি জলদি যাব। তো আকৌ আহিম বুলি কৈছে। তো কে আৰু মোহনক এদিন আনিম বুলি কৈছে। তো চাওঁ আহে নে নাহে। তো আজিলৈকে ইহঁতে গ'ল। তো এতিয়া ভিতৰত আহিলোঁ মানে ছাৰহঁতো গ'ল। তো এতিয়া মানে ভিতৰত ক্লাছ চলি আছে। তো আজিৰ ভিতৰতো ইমানেই আছিল। তো আকৌ লগ পাম। আজি ফাৰ্ষ্ট ডে আছিল, আজি প্ৰথম দিন। তো আৰু নেক্সট দিন আছে। তো 10 দিন হ'ব। তো আজি প্ৰথম দিন। তো আজি ভিডিঅ'টোত ইমানেই আছিল। তো আকৌ লগ পাই আছোঁ। তো বাই বাই।